হেল্ল' বন্ধুসকল, আজি আমি আৰম্ভ কৰিম এক অনন্য যাত্ৰা সময় ভ্ৰমণ, যাক আমি আহোম সাম্ৰাজ্যৰ ইতিহাস বুলি কওঁ। 1228 চনৰ পৰা 1826 চনলৈ 41 জন ৰজাৰ শাসনত থকা আহোম সাম্ৰাজ্য আছিল এখন চহকী আৰু শক্তিশালী ৰাজ্য। আজি আমি পঢ়িম চুদাম্ফা অৰ্থাৎ বামুণী কোঁৱৰৰ পৰা চুচেনফা 1397 পৰা 1488 চনলৈকে। বলক ষ্টাৰ্ট কৰোঁ। আজি আমি পঢ়িম 8 নম্বৰ ৰজা চুদাম্ফাৰ বিষয়ে। কিন্তু তাৰ আগতে লাষ্ট ক্লাছত যিখিনি আমি পঢ়িছিলোঁ তাৰ ওপৰত কেইটামান প্ৰিভিয়াছ ইয়াৰৰ যিকেইটা প্ৰশ্ন আহিছিলে সেইকেইটা আজি আমি চাম। চ' কুৱেশ্যন বেছড অন প্ৰিভিয়াছ ক্লাছ, ঠিক আছে, প্ৰিভিয়াছ ক্লাছ। এইবোৰ কুৱেশ্যন বিভিন্ন ধৰণৰ পৰীক্ষাত অলৰেডি আহিছিলে, ঠিক আছে। প্ৰথম কুৱেশ্যন কি আছিলে? চাওলুং চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰিছিল? আপোনালোকে যদি লাষ্ট ভিডিঅ'খন চাইছে নিশ্চয় গম পাব। প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? সিহঁতে যেতিয়া অসমত সোমালে, কি পৰ্বত আছিলে এইটো? পাটকাই পৰ্বত, ঠিক আছে। পাটকাই পৰ্বত পাৰ হৈ যেতিয়া অসমত সোমাই প্ৰথমে সিহঁত ক'ত আহিছিলে সেইটো কৈছে। প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিলে? য'ত 3 বছৰ আছিলে সিহঁতে, ঠিক আছে। ভিডিঅ'খন চাওক আৰু এনচাৰ দিয়ক। এইটো ভিডিঅ'ৰ শেষত মই আপোনালোকক গোটেইকেইটাৰ এনচাৰ দিম। তেখেতৰ লগত অনা তেখেতৰ ষষ্ঠ দেৱতাৰ নাম কি আছিল? মই কৈছিলোঁ ন, ইয়াতে অসমত পাটকাই পাছ দি সোমাওঁতে তেখেতৰ লগত বহুত কেইটা বস্তু আছিলে। এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, অলৰেডি বহু পৰীক্ষাত আহিছিলে। তাৰপিছত কি? আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত পাতিছিল? এইটো কুৱেশ্যন ডাবল হৈ গৈছে। এইটোৱে কুৱেশ্যন, প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল। প্ৰথম স্থায়ী ৰাজধানী ক'ত আৰু কেতিয়া পাতিছিল? ঠিক আছে, প্ৰথম স্থায়ী ৰাজধানী ক'ত? স্থায়ী ৰাজধানী, ঠিক আছে। বহুত ঠাই ঘূৰি যেতিয়া বানপানীয়ে অত্যাচাৰ কৰি আছিলে, লাষ্টত ক'ত গৈ পালেহি? চেৰাইদেউ, ঠিক আছে, চেৰাইদেউ। কোনজন ৰজাৰ ৰাজত্বৰ পৰা অসমত বুৰঞ্জী লিখা আৰম্ভ হৈছিল? বহুত ইম্পৰ্টেণ্ট হয়। চুকাফা দিৱস কেতিয়া পালন কৰা হয়? ৰজনী আই কোন আছিল? কোনজন ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? এই গোটেই কেইটা প্ৰশ্ন বিভিন্ন ধৰণৰ পৰীক্ষাত অলৰেডি আহিছে। চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভিডিঅ'খন শেষলৈকে চাই থাকক, মই লাষ্টত এনচাৰ দিম। আৰু যদি আপোনালোকে ভিডিঅ'ৰ আগতে এনচাৰ পাব বিচাৰে, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো প্ৰিভিয়াছ ক্লাছটো চাওক, ঠিক আছে। আমি আগবাঢ়ো। আজি আমি চুদাম্ফাৰ বিষয়ে আলোচনা কৰিম। চুদাম্ফাৰ জন্ম কেনেকৈ হ'ল, এখেত ৰজা কেনেকৈ হ'ল, লাষ্ট ক্লাছত মই অলৰেডি কৈছোঁ, তথাপি আজি অলপ ৰিভিজন কৰি লওঁ। চাওক, তেওঁৰ পিতৃ কোন আছিল? তেওখামতিৰ দুগৰাকী ৰাণী আছিল, ঠিক আছে, দুগৰাকী ৰাণী আছিল। ৰাজপাটত উঠিয়েই তেওঁৰ ভাতৃ চুকাফাক হত্যা কৰাৰ প্ৰতিশোধত চুতীয়া ৰাজ্য আক্ৰমণ কৰে। তালৈ যাওঁতে তেওঁ বৰ্জনা কুঁৱৰী মানে ডাঙৰ ৰাণী। মই আগতে কৈছিলোঁ যে প্ৰথম তেওখামতিৰ দুজনী ৰাণী আছিলে, মই লাষ্ট ক্লাছত তেনেকৈ বুজাইছিলোঁ, ঠিক আছে। তালৈ যাওঁতে তেওঁ বৰ্জনা কুঁৱৰীৰ হাতত শাসনভাৰ দি থৈ যায়। তেওখামতিৰ অনুপস্থিতিৰ সুযোগত বৰ্জনা কুঁৱৰীয়ে সেই সময়ত গৰ্ভৱতী অৱস্থাত থকা সৰুজনা কোন আছিল? ঘুগু কুঁৱৰী, ঠিক আছে। কি নাম আছিল ইয়াৰ? ঘুগু কুঁৱৰী, ঠিক আছে। ঘুগু কুঁৱৰীক মিছা অপৰাধত দোষী সাব্যস্ত কৰি প্ৰাণদণ্ড দিয়ে। বৰগোহাঁই আৰু বৰগোহাঁইটো অলৰেডি কি আছিলে? তেওখামতিৰ লগত চুতীয়া ৰাজ্য দখল কৰিবলৈ গৈছিলে, চুতীয়াক আক্ৰমণ কৰিব গৈছিলে। ডা ডাঙৰীয়া মানে মন্ত্ৰীসকলে বুদ্ধি কৰি ঘুগু কুঁৱৰীক ভোৰ সাজি নদীত উটুৱাই দিয়ে, ঠিক আছে। গৰ্ভৱতী অৱস্থাত ভোৰত উঠি অহা দেখি হাবুঙৰ এগৰাকী বামুণ নাৱৰীয়াই তেওঁক নি নিজৰ ঘৰত ৰাখিছিল। তাতেই চুদাম্ফাৰ জন্ম হয়। তাৰপিছত ব্ৰাহ্মণ পৰিয়াল এটাত প্ৰতিপাল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট হয় এইটো পইণ্ট, অলৰেডি কুৱেশ্যনত আছে এইটো। 1387 যেতিয়া তেওঁ ৰজা হোৱাৰ পিছত তেখেতৰ মাকৰ কাহিনী তেওঁ গম পোৱাৰ পিছত তেখেতৰ মাকৰ স্মৃতিত কি পাতিলে? তেওঁ মাক ঘুগু কুঁৱৰীৰ স্মৃতিত জন্মস্থান হাবুঙৰ চিলকং মুখত
বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহাত আহোম ধৰ্মীয় তাওবাদী দেৱতা লাংকুৰিৰ আৰাধনাৰ বাবে ঘুগুহা দৌল স্থাপন কৰিছিল। ক'ত কৰিছিলে? এই ঘুগুহা অঞ্চলত। মই কালাৰটো চেঞ্জ কৰি লৈছোঁ। এই ইয়াতে আছে ঘুগুহা অঞ্চল, হাবুঙৰ ঘুগুহা অঞ্চল। দৌলটো আপোনালোকে চাব পাৰিব। এইটো বৰ্তমান দৌলৰ আপোনাৰ গেট হয়, মেইন গেট হয়। এইখিনিতো তেখেতে মাকৰ স্মৃতিত এইখিনি সজালে। কিন্তু যেতিয়া তেওঁ 1387ত ৰজা হৈছিলে, আৰু এটা ঘটনা হৈছিলে, তেওঁ ডাঙৰ দীঘল হৈছিলে কি? হিন্দুৰ ঘৰত ডাঙৰ দীঘল হৈছিলে, বামুণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলে। চ' যেতিয়া তেখেত ৰজা হ'ল, তেতিয়া আহোম দৰবাৰত কি হৈছিলে? প্ৰথমবাৰৰ বাবে হিন্দু ৰীতি নীতিৰ প্ৰৱৰ্তন ঘটিছিলে। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। যে কুৱেশ্যনত বহুতবাৰ আহিছিলে, বিভিন্ন ধৰণৰ পৰীক্ষাত আহিছে যে আহোম দৰবাৰত প্ৰথম হিন্দু ধৰ্মৰ ৰীতি কেতিয়াৰ পৰা ষ্টাৰ্ট হয়, কাৰ দিনৰ পৰা ষ্টাৰ্ট হৈছিলে? ঠিক আছে, এনচাৰ কি হ'ব? চুডাম্ফাৰ দিনৰ পৰা। তেখেত যেতিয়া ৰজা হৈছিলে, তেওঁৰ লগত আৰু কেইজনমান হিন্দু মানুহ দৰবাৰত তেওঁ ৰাখিছিলে। এইবোৰ হিন্দু ধৰ্মৰ ৰীতি নীতি যেতিয়া তেওঁ আহোম দৰবাৰত প্ৰৱৰ্তন কৰিলে, কিছুমান আহোম ধৰ্মীয় নেতাসকলে তেতিয়া পচন্দ কৰা নাছিলে। ঠিক আছে, চ' সেই মানুহবিলাকে কি কৰিছিলে? চুডাংফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ষ্টাৰ্ট কৰিলে। যেতিয়াই ষড়যন্ত্ৰৰ বিষয়ে চুডাম্ফাই গম পালে, চুডাম্ফাই কিছুমান বুদ্ধি কৰি সেই ষড়যন্ত্ৰীসকলক দমন কৰিলে। কেনেকৈ দমন কৰিলে অলপ চাওঁ আমি। সেই দমনকাৰীসকলক কি বুলি কোৱা হৈছিলে? টিপাম মুখিয়ালসকলক দমন। ঠিক আছে, কেনেকৈ দমন কৰিছিলে? নতুন শাসন ব্যৱস্থাক লৈ অসন্তুষ্ট টিপাম মুখিয়ালসকলে ডেকা ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিলে। ঠিক আছে, ডেকা ল'ৰা কিমান বছৰ আছিলে? ডেকা ল'ৰা 15 বছৰ বয়সত চুডাম্ফাই ৰজা হৈছিলে। এইটো আমি লাষ্ট ক্লাছত অলৰেডি পাইছোঁ। এই কথা তেওঁৰ কাণত আহিল, তেতিয়া তেওঁ হাতী ধৰাৰ উৎসৱ পাতিলে। হাতী ধৰাৰ উৎসৱ কি আছিলে এই সময়ত? জংঘলৰ পৰা হাতী ধৰা হৈছিলে। ঠিক আছে, জংঘলৰ পৰা যিদিনাখন হাতী ধৰা হৈছিলে, হাতী ধৰাৰ শেষ হোৱাৰ পিছত এটা উৎসৱ পাতিছিলে। সিহঁতে পাৰ্টি ৰাখিছিলে। হাতী ধৰাৰ পিছত পাৰ্টি ৰাখিছিলে। সেই পাৰ্টিত কাক মাতা হৈছিলে? টিপামসকলক মাতা হৈছিলে। টিপামসকলক ভালকে মাতা হৈছিলে। ঠিক আছে, তেতিয়া সিহঁতক কোৱা হোৱা নাই যে তোমালোকে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছা, চ' তোমালোকক মাতিছোঁ, তোমালোকক কিবা কৰা হ'ব, এনেকুৱা নহয়। সিহঁতক হাতী ধৰাৰ পাৰ্টিত ভালকে মাতিছে। যেতিয়া উৎসৱটো পূৰ্ণ গতিত চলি আছিল, তেতিয়াই চুডাম্ফাই তেওঁৰ লগত থকা সৈন্য সামন্তক অৰ্ডাৰ দিলে যে ষড়যন্ত্ৰীসকলক হত্যা কৰা। আহোম জনগোষ্ঠীৰ মাজত প্ৰচলিত সেই সময়ত আহোম জনগোষ্ঠীৰ মাজত প্ৰচলিত প্ৰথা অনুসৰি তেওঁলোকৰ হত্যা কৰি মূৰবোৰ ট্ৰফি হিচাপে ঢেৰকৈ গোটাই থোৱা হৈছিল। ঠিক আছে, মূৰবোৰ ঢেৰকৈ এনেকে এটাৰ ওপৰত এটা ঢেৰকৈ গোটাই থোৱা হৈছিলে। এই ষড়যন্ত্ৰীসকলৰ ভিতৰতে এজন ষড়যন্ত্ৰকাৰ আছিলে। কোন আছিলে? টাইচুলাই। ঠিক আছে, এই টাইচুলাই কি কৰিলে? ইয়াৰ পৰা পলাবলৈ সক্ষম হ'ল। এই পাৰ্টিৰ পৰা পলাবলৈ সক্ষম। পলাই ক'ত গ'ল? সি বৰ্তমান ম্যানমাৰৰ আগৰ নাম কি? বৰ্মা। এই বৰ্মা গৈ পলালে সি। সেই সময়ত বৰ্মাক কোনে ৰাজত্ব কৰি আছিলে? নাৰাসকলে। ঠিক আছে, নাৰাসকলক কি বুলি কোৱা হৈছিলে? মুংকং। ঠিক আছে, মুংকঙৰ সৈতে যুদ্ধ ঘটনা 1401 চনৰ। ঠিক আছে, সেই সময়ত এইখিনি আছিলে আহোম ৰাজ্য আৰু এইখিনি আছিলে মুংকঙৰ ৰাজ্য। এইখিনি মুংকং, এইখিনি আহোম ৰাজ্য। ঠিক আছে, এই দুজনে বহুত মিলা প্ৰীতি আছিলে। কিয় মিলা প্ৰীতি আছিলে এই দুজনৰ মাজত? যে ইহঁতে এজনে আনজনক আত্মীয় বুলি ভাবিছিলে। কিয় আত্মীয় বুলি ভাবিছিলে? যে ইহঁত স্বৰ্গদেৱতা লেংডেন, লেংডনৰ বংশধৰ বুলি ভাবিছিলে। নিজকে বংশধৰ বুলি ভাবিছিলে। চ' ইহঁত আত্মীয় হ'ল।
সো ইহঁতৰ কোনো প্ৰব্লেম নাছিলে কিন্তু প্ৰব্লেমটো ষ্টাৰ্ট ক'ত হ'ল যে ইহঁতৰ যুদ্ধ কৰিব লগা হ'ল প্ৰব্লেমটো ষ্টাৰ্ট হ'ল ক'ত তাই চুলাই যে ইয়াতে পলাই আহিলে তাই চুলাই কোন এই তাই চুলাই যে ইয়াতে পলাই আহি মুংকঙক কৈছে যে আহোম ৰাজ্যত বৰ্তমান কোনো ৰজা নাই এতিয়া আপুনি ইয়াতে আক্ৰমণ কৰক আপুনি জিকিব পাৰিব আৰু তাতে মোক ৰজা পাতক ইয়াতে ৰজা পাতিলে আপোনাক মই বছৰেকীয়া কৰ দি থাকিম মুংকঙৰ ৰজাই ক'লে ঠিক আছে এটা আহোম ৰজা যদি নাই এইটো আমি দখল কৰোঁ যেতিয়াই দখল কৰিব গ'ল যুদ্ধ ষ্টাৰ্ট হ'ল যুদ্ধত কি হ'ল আমি চাওঁ যেতিয়া যুদ্ধ হ'ল মাৰ্ঘেৰিটা এৰিয়া এইটো মাৰ্ঘেৰিটা এৰিয়া এই মাৰ্ঘেৰিটা এৰিয়াত যুদ্ধ হৈ আছিলে ঠিক আছে যুদ্ধৰ সময়ত আহোমৰ পৰা নেতৃত্ব কোনে দি আছিলে আহোমৰ পৰা নেতৃত্ব দি আছিলে চুদামফাই খুদ চুদামফাই নেতৃত্ব দি আছিলে আৰু বৰ্মাৰ পৰা ইহঁতৰ পৰা কোনে দি আছিলে তাচিমপাও নামৰ সেনাপতিজন নেতৃত্ব দি আছিলে যুদ্ধ ষ্টাৰ্ট হ'ল মাৰ্ঘেৰিটাৰ এইটো অঞ্চলত মাৰ্ঘেৰিটাৰ যুদ্ধ ষ্টাৰ্ট হ'ল এই যুদ্ধৰ সময়ত চুদামফাই অলপ কি হয় আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তথাপি ইহঁত যুদ্ধ কৰি আছিলে যুদ্ধ কৰি যেতিয়া মুংকংহঁত এতিয়া গম পালে যে আমি এতিয়া জিকিব নোৱাৰো আমাৰ উভতিব লাগিব কিন্তু এইখিনিত আহিছিলে এখন পাহাৰটোৰ নাম কি দেই কাও ৰাং ঠিক আছে দেই কাও ৰাং তাৰ ইয়াৰ অৰ্থ কি আছিলে নটা শৃংখৰ সংযোগস্থল নটা শৃংগৰ সংযোগস্থল ঠিক আছে দৈকাওৰাং এইটো পাহাৰৰ নাম আছিলে ঠিক আছে যেতিয়া মুংকংসকলে গম পালে যেতিয়া আমি জিকিব নোৱাৰো ইহঁতে পিছ ক'বলৈ ধৰিলে কিন্তু সেই সময়ত আহোমৰ সেনাপতি কোন আছিলে আহোমৰ সেনাপতি আছিলে নাচুংখামে ইহঁতক খেদি এইটো পাহাৰ পাৰ কৰি পেলালে পাৰ কৰাৰ পিছত এই পাহাৰৰ এইটো ফালেও কি আছিলে এই মুংকংহঁতৰ টেৰিটৰি আছিলে কিন্তু নাংচুংখামে ইহঁতক খেদি পাহাৰটো পাৰ কৰাই পেলালে পাহাৰ পাৰ কৰাৰ পিছত তাচিমপাৱে নাংচুংখামক ৰিকুৱেষ্ট কৰিলে যে আৰু খেদিব নালাগে আমাক এক কাম কৰোঁ আমি শান্তি চুক্তি কৰোঁ ঠিক আছে শান্তি চুক্তি কৰোঁ এই শান্তি চুক্তি হ'ল তেতিয়া শান্তি চুক্তি কেনেকৈ হ'ল যে এই পাহাৰৰ এটা ঠাইত এটা চৰাই কাটি চৰাইৰ তেজেৰে এই পাহাৰত দুইজন সেনাপতিৰ চিত্ৰ অংকন কৰা হৈছিলে দুইজনৰ চিত্ৰ অংকন কৰি সিহঁতে শপত লৈছিলে ঠিক আছে শপত লৈছিলে সেই চৰাই কটাৰ পৰ্বতক সিহঁতে কি বুলি কৈছিলে পাটকাই চেং কেও ইয়াৰ অৰ্থ হ'ল কি চৰাই কাটি শপত লোৱা পাটকাই চেং কেও চৰাই কাটি শপত লোৱা ঠিক আছে তেতিয়াৰ পৰাই এই পাহাৰখনৰ নাম কি আছিল আগতে দৈ কেওৰাং পাহাৰটোৰ নাম কি হ'ল পাটকাই পৰ্বত পাটকাই ঠিক আছে যেতিয়া চুকাফাই অসমত সোমাইছিলে কোনটো পাহাৰৰ মাজেদি সোমাইছিলে এইটো দৈ কেওৰাঙৰ মাজেদি সোমাইছিলে কিন্তু আমি এতিয়া পঢ়ো আজিকালি কি পঢ়ো পাটকাই এই পাটকাই পৰ্বত ক'ৰ পৰা আহিলে এতিয়া আপোনালোকে গম পালে নিশ্চয় গম পালে এই চৰাইঘাটী যে শপত লৈ চুক্তি ল'লে সেই চুক্তি অনুসৰি এই পৰ্বতখনেই পাটকাই পৰ্বত এজ এ বৰ্ডাৰ হিচাপে কাম কৰিব ঠিক আছে এইটো মনত ৰাখিব এজ এ বৰ্ডাৰ হিচাপে কাম কৰিব কাৰ বৰ্ডাৰ আহোম আৰু মুংকংহঁতৰ মানে নাৰাসকলৰ এইটো মুংকংহঁতক সেই সময়ত নাৰা বুলিও কৈছিলে ঠিক আছে নাৰা বুলিও কৈছিলে মানে বৰ্মাৰ ৰজা নাৰা সেই বৰ্তমান পাটকাই পৰ্বতে কি হ'ব যে আহোম আৰু বৰ্মাৰ মুংকংহঁতৰ বৰ্ডাৰ হ'ব ঠিক আছে এইটো সিদ্ধান্ত লোৱা হ'ল এইখিনি লিখা আছে ইয়াতে
মুংখঙৰ সৈতে যুদ্ধ ঠিক আছে মুংখঙৰ সৈতে যুদ্ধ শেষ হ'ল যুদ্ধ শেষ হোৱাৰ পিছত কি হ'ল 1403 চনত যেতিয়া চুদাম্ফাৰ টেৰিটৰি ডাঙৰ হ'ল তেখেতে চৰাইদেউৰ পৰা কি আছিলে ৰাজধানী চৰাইদেউৰ পৰা ৰাজধানী চেঞ্জ কৰিলে ৰাজধানী চেঞ্জ কৰি ক'ত কৰিলে চাৰগোৱা ঠিক আছে চৰাইদেউৰ পৰা ৰাজধানী ক'ত গ'লে চাৰগোৱালৈ গ'ল এই চাৰগোৱাতে কি কৰিছিলে ৰাজধানী আগতে আছিলে চৰাইদেউ ইয়াৰ পৰা আহিলে চাৰগোৱা ঠিক আছে চাৰগোৱা এটো আপোনাক মনত থাকিব কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে চৰাইদেউৰ পৰা চাৰগোৱালৈ কোনে ৰাজধানী স্থানান্তৰ কৰিছিলে এটো স্থানান্তৰ ঠিক আছে চুদাংফাই এই চাৰগোৱা যেতিয়া তেখেতে ৰাজধানী স্থানান্তৰ কৰিলে সেই সময়ত এটা ডাঙৰকে পাৰ্টি পাতিলে ঠিক আছে ৰজাই এটা ডাঙৰকে পাৰ্টিৰ অনুষ্ঠান কৰিলে পাৰ্টিৰ আয়োজন কৰিলে সেই পাৰ্টিত এখন মঞ্চ সজোৱা হৈছিলে এনেকৈ এখন মঞ্চ সজোৱা হৈছিলে আৰু সেই মঞ্চখনৰ মাজমজিয়াত এখন চকী বহোৱা হৈছিলে ঠিক আছে এখন চকী আৰু এখন মঞ্চ ঠিক আছে আৰু ৰজাই সকলো মানুহৰ সন্মুখত আহি এই চকীত আহি বহিছিল আৰু এই মঞ্চ এটা চাব এই মঞ্চ আৰু চকী দুখন এখন স্পেশাল কাঠেৰে বনোৱা হৈছিল ঠিক আছে স্পেশাল কাঠ এই স্পেশাল কাঠটো কি আছিল হিঙৰি কাঠ ঠিক আছে হিঙৰি কাঠ আৰু তেতিয়াৰ পৰাই এই অনুষ্ঠানটিৰ নাম কি হ'ল হিঙৰি ঘৰ উঠা ঠিক আছে এই অনুষ্ঠানৰ নাম কি হিঙৰি ঘৰ উঠা এই পৰীক্ষাত আহে যে হিঙৰি ঘৰ উঠা অনুষ্ঠান কাৰ দিনৰ পৰা ষ্টাৰ্ট হৈছিল চুদাম্ফাৰ দিনৰ পৰা ঠিক আছে এইখিনি লিখিছো আমি চাও মুংখঙৰ সৈতে শান্তি চুক্তিৰ পিছত চুদাংফাই 1403 খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰা দিহিং নদীৰ ওচৰত চাৰগোৱালৈ নিজৰ ৰাজধানী স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয় নতুন ৰাজধানী প্ৰতিষ্ঠাৰ উপলক্ষে চুদাংফাই ৰাজ অভিষেক অনুষ্ঠান হিঙৰি ঘৰ উঠা অনুষ্ঠান পৰিৱেশন কৰে অনুষ্ঠানটোক হিঙৰি ঘৰ উঠা বুলি অভিহিত কৰা হৈছে কাৰণ হিঙৰি গছৰ কাঠনিৰে অনুষ্ঠানটোৰ প্ৰক্ৰিয়াৰ সময়ত ৰজাই বহি থকা মূল মঞ্চখন নিৰ্মাণ কৰা হৈছিল মই ক'লো মূল মঞ্চখন আৰু চকীখন হিঙৰি কাঠৰে নিৰ্মাণ কৰা হৈছিল সেইবাবে সেই অনুষ্ঠানটোৰ নাম তেতিয়াৰ পৰা কি হৈছিল হিঙৰি ঘৰ উঠা অনুষ্ঠান তাৰ পিছত কি হ'ল ইয়াত আছিল আহোম ৰাজ্য ইয়াত আছিল বৰ্মা আৰু ইয়াত আছিল চুতীয়া ৰাজ্য ঠিক আছে আৰু ইয়াতে আছিল কমতা ৰাজ্য কমতা ইয়াৰ পৰা টাইচুলাই যেতিয়া ইয়াতে পলাই আহিছিল যুদ্ধটো এটা হলেই হোৱাৰ পিছত যেতিয়া মুংকঙে হাৰিলে টাইচুলাইটো ইয়াত নাথাকে আৰু টাইচুলাই পলাই ক'ত আহিলে কমতা ৰাজ্যত ঠিক আছে এই কথা চুদাংফাই গম পালে গম পাই কমতা ৰজাক ক'লা যে তুমি টাইচুলাইক প্ৰত্যাৰ্পণ কৰা মানে আমাক ঘূৰাই দিয়া কিন্তু কমতা ৰাজ্যই মানা কৰিলে ইতিমধ্যে কি হৈছিল যে ৱেষ্ট বেংগলৰ সেই সময়ত মোগলৰ ৰাজত্ব চলি আছিল মোগলে অলৰেডি কমতাক আক্ৰমণ কৰি দুৰ্বল কৰি পেলাইছিল দুৰ্বল কৰাৰ পিছত যেতিয়া চুদাংফাই ক'লে তুমি যদি টাইচুলাইক ঘূৰাই নিদিয়া আমি কি কৰিম যুদ্ধ কৰিম ঠিক আছে যেতিয়া যুদ্ধ কৰিবলৈ চুদাংফাই আহিলে তেতিয়া কমতা ৰজাই গম পালে যে আমি ইহঁতৰ লগত নোৱাৰো কাৰণ অলৰেডি বেংগলে আমাক দুৰ্বল কৰি পেলাইছে সো এটা শান্তি চুক্তি কৰা হোক শান্তি চুক্তি অনুসৰি কি কৰিলে কমতা ৰজাৰ নিজৰ কন্যাক চুদাংফাৰ তাত বিয়া দিলে ঠিক আছে চুদাংফাৰ হতু টাইচুলাইক কমতা ৰাজ্যত আশ্ৰয় লৈ আছিল চুদাংফাই টাইচুলাইক প্ৰত্যাৰ্পণৰ দাবী জনায় বাট কমতা এই প্ৰস্তাৱ ৰিফিউজ কৰে আহোম ৰজাই
নাংচুখাম বৰগোহাঁইক কমতাৰ আক্ৰমণৰ আদেশ দিয়ে। ঠিক আছে, ইতিমধ্যে কমতা ৰাজ্য বেংগলৰ মুছলিম আক্ৰমণৰ ফলত দুৰ্বল হৈ পৰিছিল। পিছত কমতা ৰজাই আহোমৰ লগত শান্তি চুক্তি বিচাৰি নিজৰ কন্যাক চুডাম্ফাৰ লগত বিয়া দিয়ে। বুজি পালে? এণ্ড লাষ্টত 1407 অনলি 10 years 10 বছৰ ৰাজত্ব কালত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পিছত ৰজা কোন হয়? তেখেতৰ পুত্ৰ, ডাঙৰ পুত্ৰ সুজানফা ৰজা হয়। ঠিক আছে, সুজানফাই 1422 লৈকে ৰাজত্ব কৰিলে। ৰাজত্ব কৰি 1422 তেখেতৰ মৃত্যু হয়। 1422 মৃত্যু হোৱাৰ পিছত তেখেতৰ ডাঙৰ পুতেক কোন আছিলে? চুফাকফা। সুজানফাৰ নহয়, সুজানফাৰ পুত্ৰ কোন আছিলে? চুফাকফা। আৰু চুফাকফা যেতিয়া 1439 মৃত্যু হ'ল, চুফাকফাৰ পুতেক কোন আছিলে? সুচেনফাৰ কেতিয়া ৰাজত্ব কৰিছিলে? 39 পৰা 88, বহুত বছৰ, প্ৰায় 48 years তেখেত ৰাজত্ব কৰিছিল। ইয়াৰ বিষয়ে আমি অলপ পঢ়িম। চাওক, প্ৰায় 49 বছৰ ৰাজত্ব কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এখেত এজন ভাল ৰজা আছিল। সুচেনফা এজন ভাল ৰজা আছিলে। একমাত্ৰ প্ৰব্লেম নাগাসকলৰ আক্ৰমণ। ঠিক আছে, নাগাসকল ক'ত আছিলে তেতিয়া? এইটো অঞ্চল আছিলে তেতিয়া। এইটো অঞ্চল আছিল নাগাসকলৰ। ঠিক আছে, এই নাগাসকলে বাৰে বাৰে আক্ৰমণ কৰিছিলে। এইটো একমাত্ৰ প্ৰব্লেম হ'ল নাগাসকলৰ আক্ৰমণ। ঠিক আছে, এখেতৰ ৰাজত্ব কালতে ইম্পৰ্টেণ্ট হয়, এখেতৰ ৰাজত্ব কালতে 1449 নগাঁৱৰ ভট্টদবাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। এইটো মনত ৰাখিব। এতিয়া আমি প্ৰশ্নকেইটাৰ ফালে যাওঁ। প্ৰশ্নকেইটা কি আছিলে? চাওলুং চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰিছিল? 1228 প্ৰৱেশ কৰিছিল। আৰু প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? টিপামত। ঠিক আছে, টিপামত প্ৰথম ৰাজধানী অসমত প্ৰৱেশ কৰিয়ে টিপামত ৰাজধানী পাতিছিল। তেখেতৰ ষষ্ঠ দেৱতাৰ নাম কি আছিলে? তেখেতৰ ষষ্ঠ দেৱতাৰ নাম আছিলে সোমদেৱ। ভিডিঅ'টো চাব, আপোনালোকে নিশ্চয় গম পাব। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত পাতিছিল? এইটো ক'লো অলৰেডি, টিপামত। প্ৰথম স্থায়ী ৰাজধানী ক'ত আৰু কেতিয়া পাতিছিল? প্ৰথম স্থায়ী ৰাজধানী শিলগুৰিত আহি এখন ঠাই বিচাৰি আছিলে। সেই ঠাইখনত ৰাজধানী পাতি সেই ঠাইখনৰ নাম কি দিছিলে? চেৰাইদে। ঠিক আছে, সেই চেৰাইদে আমাৰ মুখ বাগৰি কি হ'ল? চৰাইদেউ। আৰু কেতিয়া পাতিছিল? এইটো পাতিছিল 1253 চনত। ঠিক আছে, কোনজন ৰজাৰ ৰাজত্বৰ পৰা অসমত বুৰঞ্জী লিখা আৰম্ভ হৈছিল? আমি জানো যে চুকাফাৰ দিনৰ পৰাই অসমত বুৰঞ্জী লিখা ষ্টাৰ্ট হৈছিল। চুকাফা দিৱস কেতিয়া পালন কৰা হয়? প্ৰত্যেক বছৰৰ 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 2 ডিচেম্বৰ তাৰিখে কিয় পালন কৰা হয়? 2 ডিচেম্বৰ তাৰিখত কাৰণ যেতিয়া তেখেত অসমত সোমাইছিলে 1228 চনত, যেতিয়া প্ৰথম সোমাইছিলে, তেতিয়া সেই দিনটো ডিচেম্বৰ মাহৰ 2 তাৰিখ আছিলে। 1228 চনৰ ডিচেম্বৰৰ 2 তাৰিখে সিহঁতে অসমত সোমাইছিলে কাৰণে আমি 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস হিচাপে পালন কৰোঁ। ৰজনী আই কোন আছিলে? আমি জানো যে আহোম ৰাজ্যৰ চতুৰ্থ ৰজা আছিলে চুকাফা। এই চুকাফাৰ লগত কি হৈছিলে যে কমতাৰ ৰজা প্ৰতাপধ্বজৰ লগত যুদ্ধ হৈছিলে। এই যুদ্ধত কি কৰিছিলে? প্ৰতাপধ্বজে নিজৰ ভগ্নী ৰজনী আইক চুকাফাৰ লগত বিয়া দিছিলে। ৰজনী আই কোন আছিল? যে চুকাফাৰ পত্নী বা কমতা ৰজা প্ৰতাপধ্বজৰ ভগ্নী। ঠিক আছে, কোনজন ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? আজিৰ ভিডিঅ'টো গম পালে আপোনালোকে। চুডামফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। আপোনালোকে চুডামফাৰ বিষয়ে 3টা কথা মনত ৰাখিব। কি? 1 নম্বৰ, হিন্দু ৰীতি নীতি
হিন্দু ৰীতি নীতি ষ্টাৰ্ট হৈছিলে 2 নম্বৰ কি তেখেতৰ দিনতে পাটকাইয়া যে বৰ্ডাৰ হৈছিলে কাৰ মাজত হৈছিলে পাটকাই কাকৰ মাজত বৰ্ডাৰ হৈছিলে আহোম আৰু মংগলৰ মাজত মানে বৰ্মাৰ মাজত 3 নম্বৰ কি শিঙৰি ঘৰ উঠা অনুষ্ঠান ঠিক আছে এখনৰ বামুণী কোৰৰ লগত এই তিনটা শব্দ আপোনালোকে মনত ৰাখিব যে শিঙৰি ঘৰ উঠা অনুষ্ঠান চুদামভাই পাতিছিলে পাটকাই পৰ্বত বৰ্ডাৰ হিচাপে আছিলে আৰু হিন্দু ৰীতি নীতিৰ আৰম্ভণি হৈছিলে অসম দৰবাৰত ঠিক আছে আজিৰ ভিডিঅ'ত এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আজি যিখিনি ক্লাছ কৰিলো সেইখিনিৰ কোৱেশ্চন আমি চাম ধন্যবাদ